Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱে টু সাকসেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো দিছ ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হ'বলৈ আপোনালোকে জ্ঞান তীৰ্থ ৱে টু সাকসেছ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক। ইয়াৰ লগতে আমাৰ যিটো মহাসংগ্ৰাম এতিয়াৰ মহাসংগ্ৰাম টেলিগ্ৰাম চেনেল তাত লিংক ডেছক্ৰিপশ্যনত থাকিব। তো আৰু চাৰ্চ কৰিলেও পাব। তো এতিয়াৰ মহাসংগ্ৰাম টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰি ল'ব, কাৰণ আমি তাত ৰেগুলাৰ মক টেষ্টসমূহ দি থাকিবলৈ দি আছোঁ আৰু আমি নোটছসমূহ তাত প্ৰভাইড কৰিছোঁ, PDF-সমূহ তাত প্ৰভাইড কৰিছোঁ। তো ডেফিনেটলি আপোনালোক উপকৃত হ'ব আমাৰ চিৰিজসমূহৰ পৰা। গতিকে আমি স্পেচিয়েলি এই চিৰিজটো ADRE 2.0 কাৰণে প্ৰিপেয়াৰ কৰিছোঁ, কিন্তু তথাপিও অসম গভৰ্ণমেণ্টৰ যিকোনো ধৰণৰ এক্সামৰ কাৰণে আপোনালোকে এই চিৰিজটোৰ পৰা প্ৰিপেৰেশ্যন কৰিব পাৰিব। তো ADRE মহাসংগ্ৰাম ষ্ট্ৰেটেজিকে সম্পূৰ্ণ ডিছকাশ্যন কৰা হৈছে। তো আজি ভিডিঅ'টো আমাৰ ক্লাছ 9। তো ইতিমধ্যে 8টা ক্লাছ আমি লৈছোঁ। তো সেই 8টা ক্লাছ সৰু সৰু ক্লাছ, কিন্তু যথেষ্ট সংখ্যক কনচেপ্ট আমি তাত আলোচনা কৰোঁ। প্ৰায় 10টা কুৱেশ্যন আলোচনা কৰোঁ, কিন্তু এটা কুৱেশ্যন আমি হোমৱৰ্ক দিওঁ, অৰ্থাৎ 11টা কুৱেশ্যন আলোচনা কৰোঁ। তাৰ আনুষংগিক বিষয়সমূহৰ সৈতে প্ৰায় 25টামান কুৱেশ্যন এটা ভিডিঅ'তে আমি আলোচনা কৰি দিওঁ, প্ৰায় 10-15 মিনিটৰ ভিতৰতে। তো আশা কৰোঁ ডেফিনেটলি আপোনালোকৰ বাবে উপকৃত হ'ব। তো যদি আপোনালোকে উপকৃত হোৱা যেন অনুভূত হয়, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব, লগতে বেলখনত টিপি অল প্ৰেছ কৰিব। তেতিয়াহে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোকে নটিফাই হৈ থাকিব। ইয়াৰ লগতে কমেণ্ট কৰিব আমাৰ ভিডিঅ' কেনেকুৱাও পাইছে, আৰু লগতে কেনেকুৱা কণ্টেণ্টৰ ওপৰত ভিডিঅ'সমূহ বিচাৰে। যেতিয়া কমেণ্ট কৰিব, তেতিয়া আমি সেই ধৰণে ভিডিঅ'সমূহ উলিয়াবলৈ চেষ্টা কৰিম। তো বৰ বেছি সময় নষ্ট নকৰোঁ, আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। ঠিক আছে। তো এক্সপেৰিয়েঞ্চসকল চাওক, আমি ইয়াত ক্লাছ 9 বুলি লিখি ৰাখিছোঁ, যিহেতু এইটো ক্লাছ 9ৰ ভিডিঅ'। আৰু ষ্ট্ৰেটেজিকে আমি আপোনালোকৰ সৈতে যিহেতু ডিছকাশ্যন কৰিম। তো মন কৰিব, আমি 81 নম্বৰ কুৱেশ্যনটোৰ পৰা আজি আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিবলৈ আহিছোঁ। তো 80 নম্বৰ কুৱেশ্যনটোলৈকে ইতিমধ্যে আমাৰ পূৰ্বৱৰ্তী যি 8টা ক্লাছ, এই 8টা ক্লাছতে কি হয় আমি ডিছকাশ্যন কৰিছোঁ। তো ডেফিনেটলি আপোনালোকে চাই ল'ব, ডেছক্ৰিপশ্যনত প্লেলিষ্টৰো লিংক থাকিব, নহ'লে আমাৰ চেনেলত গ'লেও আপোনালোকে পাব। কুৱেশ্যন নম্বৰ 81টো আমি যোৱা ভিডিঅ'ত হোমৱৰ্কে দিছিলোঁ। হুইচ অফ দ্য ফলোয়িং ইজ দ্য ক্ৰিমেটৰিয়াম অফ ইন্দিৰা গান্ধী। তো নিম্নলিখিত কোনটো ইন্দিৰা গান্ধীৰ সমাধি? তো সমাধিৰ ওপৰত আহে প্ৰায়। তো অপশ্যন এ আছে শক্তিস্থল, অপশ্যন বিত আছে ইণ্ডিয়া শক্তি, স্ত্ৰী শক্তি আছে, আৰু অপশ্যন ডিত আছে নান অফ দিছ। এতিয়া বহুতে হয়তো ইণ্ডিয়া দেখি ইণ্ডিয়া শক্তিয়ে চুজ কৰি গুচি আহিব, কিন্তু শুদ্ধ উত্তৰটো হ'বলৈ গৈ আছে অপশ্যন এ, অৰ্থাৎ শক্তিস্থল। মন কৰিব, শক্তিস্থল ইজ দ্য ক্ৰিমেটৰিয়াম অফ ইন্দিৰা গান্ধী, হয়নে? তো ইন্দিৰা গান্ধী হয়, তো মনত ৰাখিব। পৰৱৰ্তী কুৱেশ্যনটোলৈ যাওঁ। এইখিনিতে মই আপোনালোকক এটা কমেণ্ট কৰিবলৈ ক'ম। আমাৰ ভাৰতৰ প্ৰথমগৰাকী মহিলা আমাৰ ভাৰতৰ প্ৰথমগৰাকী মহিলা PM কোন আছিলে? আপোনালোকে আমাক কমেণ্ট কৰি জনাব। ঠিক আছে, পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি যাম। কুৱেশ্যন নম্বৰ 82ত কি আছে? অন দ্য বেংকছ অফ হুইচ ৰিভাৰ ইজ লক্ষ্ণৌ চিটি ইজ চিটুৱেটেড। এনেকুৱা ধৰণৰ কুৱেশ্যনো আহে। কোনখন ৰিভাৰৰ পাৰত কি চিটি অৱস্থিত? তো লক্ষ্ণৌখননো কোনখন ৰিভাৰৰ কিনাৰত অৱস্থিত? ইয়াত সেইটোৱে সুধিছে। অপশ্যন এত আছে যমুনা, অপশ্যন বিত আছে ভাগীৰথী, অপশ্যন চিত আছে হুগলী, অপশ্যন ডিত আছে গোমতী। য়েছ, অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ, অৰ্থাৎ লক্ষ্ণৌখন কি হয়? অপশ্যন ডি গোমতী ৰিভাৰৰ বেংকত আচলতে লক্ষ্ণৌখন অৱস্থিত। এই হুগলী বুলি যি কোৱা হৈছে, এই হুগলীৰ কিনাৰত আচলতে কলকাতা যিখন চিটি, এইটো ইম্পৰ্টেণ্ট হয়। কলকাতা যিখন চিটি, সেই কলকাতা চিটিখন হুগলী ৰিভাৰৰ বেংকত অৱস্থিত। আৰু এইফালে আহিলে যমুনাৰ বেংকত আমি সকলোৱে জানো আগ্ৰা। আৰু ভাগীৰথী ক'ত আছে? উত্তৰাখণ্ডত আছে, হয়নে? উত্তৰাখণ্ড, য'ত হাইষ্ট দাম তেহৰী দামটো আছে। ঠিক আছে, কুৱেশ্যন নম্বৰ 83ত যাম। কুৱেশ্যন নম্বৰ 83ত কি আছে মন কৰক। হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য লাইফ লাইন অফ দ্য মধ্যপ্ৰদেশ। তো মধ্যপ্ৰদেশৰ কোনখন নদীক আচলতে লাইফ লাইন, জীৱন ৰেখা বুলি কোৱা হয় মধ্যপ্ৰদেশৰ? ইয়াত অপশ্যন এত আছে নৰ্মদা ৰিভাৰ, অপশ্যন বিত আছে গোদাবৰী ৰিভাৰ, অপশ্যন ডিত আছে কাবেৰী ৰিভাৰ, আৰু অপশ্যন ডিত আছে গংগা ৰিভাৰ। য়েছ, অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ। গোদাবৰী ৰিভাৰ ইজ অলছ' ন'ন এজ দ্য লাইফ লাইন অফ দ্য মধ্যপ্ৰদেশ। তো মধ্যপ্ৰদেশৰ লাইফ লাইন কাক কোৱা হয়? হয়তো আজিৰ পৰা সকলোৱে গম পাইছে। তো গোদাবৰী নদীখনকে মধ্যপ্ৰদেশৰ
লাইফলাইন বুলি কোৱা হয় তো এইখনকে সাউথ গংগা বুলিও কোৱা হয় হয়নে সাউথ গংগা পৰৱৰ্তী কোৱেশ্চনলৈ যাওঁ কোৱেশ্চন নম্বৰ 84 তাত কি দিয়া আছে মন কৰক which of the following is not matched correctly তলৰ কোনটো সঠিকভাৱে মিল থকা নাই কি কিনো আছে আমি চাওঁ বাৰু চোলামু লেক ছিকিমত আছে উলাৰ লেক জম্মু কাশ্মীৰত আছে yes উলাৰ লেক জম্মু কাশ্মীৰত আছে that is the largest freshwater lake of India হয়নে আমি সকলোৱে জানো চোলামু লেক ছিকিমত আছে yes চোলামু লেক ছিকিমত আছে পুলিকট লেক অন্ধ্ৰ প্ৰদেশত আছে চম্বৰ লেক yes হয়নে চম্বৰ লেক ক'ত আছে ৰাজস্থানত আছে নট মহাৰাষ্ট্ৰ লিখা আছে চম্বৰ লেকটো আছে ৰাজস্থান চম্বৰ লেকটো হৈছে largest inland saline water lake নোটছ কৰি ৰাখিব saline water lake পৰৱৰ্তী question number ইয়াত লিখাও আছে চক চোলামু লেক is situated in Sikkim আছে উলাৰ লেক is situated in Jammu Kashmir to that is the largest freshwater lake largest lagoon lake বুলি ক'লে চিল্কা লেক হ'ব উৰিষ্যাত আছে পুলিকট লেকটো অন্ধ্ৰ প্ৰদেশত আছে আৰু চম্বৰ লেকটো ক'ত আছে ৰাজস্থানত আছে ঠিক আছে that is the largest inland saline water lake question number 85 আছে আগ্ৰা is located on the bank of which of the following ইতিমধ্যে পঢ়ি আহিছো তো আগ্ৰা কি নদীৰ কিনাৰত আছে তো হুগলী নদীৰ কিনাৰত আমি পঢ়িছোৱে কলকাতা হয়নে ভাগীৰথীৰ লগত জড়িত আমাৰ তেহৰি ডাম ক'ত আছে উত্তৰাখণ্ডত আছে যমুনা ইজ দ্য কাৰেক্ট এনসাৰ হ'ব যমুনা নদীৰ কিনাৰত আগ্ৰা আছে তো গংগাও আছে ইয়াত অপশ্যনটো তো আমি কি লিখিছো সো আগ্ৰা ইজ এ চিটি অন দ্য বেংক অফ দ্য ৰিভাৰ যমুনা ইন দ্য নৰ্থাৰ্ণ ষ্টেট অফ দ্য উত্তৰ প্ৰদেশত আছে ইণ্ডিয়াৰ ঠিক আছে মন কৰি থব পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি যাম ঠিক আছে পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি যাম পৰৱৰ্তী কুৱেশ্যন নম্বৰ 86 তো তাতো চক সেইটো আমি ইতিমধ্যে মুখেৰে কৈ আহিছিলোঁ যদি লিখা নাছিলোঁ তো চিল্কা লেকটো ক'ত লোকেটেড হয় তো উৰিষ্যা আমি ইতিমধ্যে আলোচনা কৰিছোঁ হয়নে তো সেইটো আৰু বেলেগকৈ আলোচনা কৰাৰ কোনো প্ৰয়োজন নাই আৰু চিল্কা লেকটোৱে লাৰ্জেষ্ট চেলাইন ৱাটাৰ লেক হয় ইণ্ডিয়াৰ তো চিল্কা লেক ইজ এ ব্ৰেকিছ ৱাটাৰ লেক একেটা কথাই ব্ৰেকিছটো আমি চেলাইন বুলিও ক'ব পাৰোঁ ঠিক আছে and a shallow lagoon কৈছে with estuarine character spread across the districts of Puri, Khurda and Ganjam in the state of the Orissa কৈছে উৰিষ্যাত আছে বুলি ইষ্টাৰ্ণ অফ দ্য ইণ্ডিয়া তো এইখিনি তোৰ কাৰণে question number 87 কি আছে in which state union territory is the tallest dam located তো tallest damটো ক'ত located হয় সেইটো আমি আলোচনা কৰিছো আসলে প্ৰথম কোৱেশ্চনতে গোটেইখিনি কভাৰে হৈ থাকিলে তথাপিও ইউনিয়ন টেৰিটৰি ফাৰ্ষ্ট কেতিয়া ইণ্ডিয়াত ফৰ্ম হৈছিলে তো এটো মন কৰি থব তো 1956 খনত ইউনিয়ন টেৰিটৰি প্ৰথম ফৰ্ম হৈছিলে ঠিক আছে তো ইয়াত আছে উৰিষ্যা হিমাচল প্ৰদেশ উত্তৰাখণ্ড ৰাজস্থান ইয়েছ অপশ্যন চি বুলি কাৰেক্ট আনসাৰ ইতিমধ্যে পঢ়ি আহিছিলোঁ উত্তৰাখণ্ডত তেহৰি ডাম পঢ়ি আহিছিলোঁ যিটো উত্তৰাখণ্ডত আছে বুলি কৈছিলোঁ আমি নহয় জানো ভাগীৰথী ৰিভাৰৰ ওপৰত পৰৱৰ্তী question number 88 which of the following is the largest freshwater lake in India the largest freshwater lake in India largest পঢ়ি আহিলোঁ largest freshwater lake in India কি আছিলে উলাৰ হয়নে উলাৰ ক'ত আছিলে বাৰু মনত পেলাওকচোন এয়া উলাৰ ক'ত আছিলে উলাৰ লেক জম্মু কাশ্মীৰত জে.এন.কে ঠিক আছে so the ular lake in Jammu Kashmir its largest freshwater lake in India ঠিক আছে মনত থাকিব question number 89 to Kalanai dam is situated on which river to Kalanai dam to কোনখন ৰিভাৰ আছে ইয়াত হিটোৱে সুধিছে অপশ্যন এ আছে গোদাবৰী ৰিভাৰ অপশ্যন বি আছে কৃষ্ণা ৰিভাৰ অপশ্যন চি আছে কাবেৰী ৰিভাৰ আৰু অপশ্যন ডি আছে মহানদী ৰিভাৰ আৰু কালানাই ডামটো আমাৰ কাবেৰী ৰিভাৰত আছে অপশ্যন চি উইল বি দা কাৰেক্ট আনসাৰ হ'ব কালানাই ডাম ইজ এন এনচিয়েণ্ট ডাম হয় পুৰণি এটা ডাম হয় তামিলনাডুৰ বুইল এক্ৰছ দ্য কাবেৰী ৰিভাৰ ইন তিৰুচুচিৰাপালি ডিষ্ট্ৰিক্ট ইন তামিলনাডুত আছে তো কাবেৰী ডাম কালানাই ডাম কাবেৰী ৰিভাৰত আছে question number 90 আজি ভিডিঅ'টো শেষৰটো কুৱেশ্যনছ তো লোনাৰ লেকৰ কথা আহি গৈছে লোনাৰ লেক ইজ situated in
হুইচ ষ্টেট তো লোনাৰ হ্ৰদটোনো ক'ত অৱস্থিত ইয়াত সেইটোৱে সুধিছে লোনাৰৰ লগত লকটাক লেক যিটো মণিপুৰৰ ফ্লটিং নেশ্যনেল পাৰ্ক আছে তো সেইটো আপোনালোকে কনফিউজ নকৰিব লোনাৰ এটা বেলেগ লেক হয় আৰু এই লোনাৰ লেকটো আছে আমাৰ মহাৰাষ্ট্ৰত আছে So, the Lonar Lake is a lake of lagoon in Buldhana district of Maharashtra state. তো ক'ত আছে Lonar Lake to Maharashtra state আছে আৰু এটা কুৱেশ্যন আমি আপোনালোকলৈ হোমৱৰ্ক ৰাখোঁ আৰু সেই কুৱেশ্যনটো হৈছে which among the following is the longest dam in India তো highest dam Tehri dam ক'ত আছে উত্তৰাখণ্ডৰ ভাগীৰথী ৰিভাৰত আছে এতিয়া কথা হ'ল যিটো আটাইতকৈ লংগেষ্ট ডাম মহানদী ৰিভাৰত আছে মই কৈ দিছোঁ তো সেই ডামটোৰ নাম কি হীৰাকুণ্ড ডাম নে তেহৰি ডাম তেহৰিটো নহয় গমেই পালে ৰিহান ডাম নে নন অফ দা দিব গতিকে এই দুটা অপশ্যনৰ ভিতৰত কোনোবা এটা হ'ব কোনটোনো অপশ্যন হয় আমাক কমেণ্ট বক্সত জনাব আৰু মই কৈ দিছোঁ এইটো উৰিষ্যাত আছে তো আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো নিশ্চিতভাৱে উপকৃত আপোনালোকে অনুভৱ কৰিছে তো প্লিজ লাইক এটা কৰি যাব তেতিয়া আমি আচলতে স্পীড পাওঁ নতুন এটা ভিডিঅ' বনাবৰ বাবে তো আমাৰ সৈতে জড়িত হৈ থাকিব আৰু তেনেকৈ আচলতে জইন কৰি ল'ব চি ইন দ্য নেক্সট ভিডিঅ' তেতিয়ালৈকে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক জয় অসম জয়